বৰপেটা জিলাত এইটো আমাৰ পঞ্চম কেম্প ৫ নম্বৰ কেম্প এইটো আমাৰ ভৱানীপুৰ সৰভোগ LACৰ আণ্ডাৰৰ আমাৰ গোপীনাথ বৰদলৈ এইটো ফিল্ডত যিটো কেম্প হৈ আছে ইয়াত আমি ৰাইজৰ পূৰ্ণ সঁহাৰি পাইছোঁ। এই কেম্পটোৰ বিশেষত্ব হ'ল ১৮ বছৰ তলৰ আমাৰ যিসকল শিশু আছে সেই ল'ৰা ছোৱালীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা আৰু আমাৰ চৰকাৰে ৫০টাতকৈ অধিক ৰোগ যেনে মানে হাৰ্টৰ অসুখ কনজিনেণ্টেল হাৰ্ট ডিজিজ, নিউৰলজিকেল ডিজিজ, জেনেটিক ডিজিজ, ব্লাডৰ বেমাৰ যেনে থেলাছেমিয়াকে আদি কৰি ৫০টাতকৈ অধিক ৰোগৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিছে। সেই কাৰ্যসূচীৰ অন্তৰ্গত এইটো আমাৰ পঞ্চম হেল্থ কেম্প আৰু আমাৰ বিশেষজ্ঞ চিকিৎসকসকলে প্ৰতিটো বিভাগতে কমেও আমাৰ 10টাতকৈ বেছি বিভাগ আছে। এই বিভাগসমূহত আমাৰ স্পেচিয়েলিষ্ট ডাক্তৰ 20জন মানে কাম কৰি আছে আৰু জেনেৰেল MBBS 10জন মানে কাম কৰি আছে আমাৰ। গতিকে এই শিশুসকলক ইয়াত স্কেনিং কৰা হ'ব বিভিন্ন ৰোগৰ। যেতিয়া আমাৰ ডায়েগনচিছ হ'ব, আমাৰ ডায়েগনচিছ হোৱাৰ পিছত ৰেফাৰেল ছিষ্টেম এটা আছে। এই ৰেফাৰেল আমি গুৱাহাটী মেডিকেল কলেজ আৰু ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটাত আমি সেই শিশুসকল ৰেফাৰ কৰিম। তাত তেওঁলোকে সম্পূৰ্ণ চিকিৎসাটো পাব আৰু যদি গুৱাহাটী মেডিকেল কলেজত চিকিৎসাটো সম্ভৱ নহয় তেতিয়াহ'লে অসমৰ বাহিৰত নি হ'লেও সেই শিশুসকলৰ চিকিৎসা কৰিব বুলি আমাৰ এই কেম্পটোৰ প্ৰধান উদ্দেশ্য আৰু বিনা খৰচত হ'ব, বিনামূলীয়া হ'ব। আৰু আজি এই কেম্পটোত যিসকল ৰোগীয়ে চিকিৎসা কৰি আছে তেওঁলোকক আমি বিনামূলীয়া ঔষধো যোগান ধৰি আছোঁ আৰু বিশেষত্ব হ'ল 18 বছৰ তলৰ শিশুখিনি মানে স্বাস্থ্য পৰীক্ষা কৰা, কিন্তু 18 বছৰৰ ওপৰও যদি কোনো লোক আহে সেইখিনিও আমি চিকিৎসা কৰিম। এই 4টা LACত আমি ইতিমধ্যে কেম্প শেষ কৰিছোঁ। গতিকে 4টাত আমাৰ 15,000তকৈও বেছি ৰোগী আমি অলৰেডি উপকৃত হৈছে আমাৰ বৰপেটা জিলাত। আমাৰ কনজিনেণ্টেল হাৰ্ট ডিজিজ মানে হাৰ্টৰ যিটো ফুটা থকা বুলি কয় সেই ৰোগীসকল আহিব। নিউৰলজিকেল ডিজিজ নাৰ্ভৰ যিবিলাক বেমাৰ ফেচিয়েল পালচি বা চেৰিবেল পালচি পৰা আদি কৰি যিসকল নিউৰলজিকেল ৰোগৰ মানে ৰোগী সেইসকলৰ সুবিধা পাব বা হৰমনেল ডিজিজবিলাক ডুৱাফিজিম বুলি কয় সেইবিলাকে পাব। জেনেটিক ডিজিজ যিবিলাক আমাৰ ক'লোঁ জেনেটিকেলি বাপেক মাকৰ পৰা শিশুলৈ আহে জেনেটিকেলি সেইবিলাকে পাব। ক্লেফ্ট লিপ, ক্লেফ্ট পিৰিয়ড সেইবিলাকেও বিনামূলীয়া পাব আৰু চকুৰ আৰু কাণৰ যিসকল ৰোগী আছে সেইসকলেও পাব। ব্লাডৰ যিটো ক'লোঁ আমি থেলাছেমিয়া বা চিকুল চেল এনিমিয়া তেনেকুৱা ধৰণৰ ৰোগো আছে বহুত, সেইবিলাক খৰচী। গতিকে তেনেকুৱা ধৰণৰ ৰোগী যাৰ পৰিয়ালত আছে তেখেতসকলে বিনামূলীয়াকৈ মানে চিকিৎসাটো আমাৰ চৰকাৰৰ দ্বাৰা উপকৃত হ'ব সেই পৰিয়ালসমূহ।